মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2Dৰ 2 নম্বৰত থকা অংকখিনি আলোচনা কৰিম। 2 নম্বৰত কি আছে? হৰণ কৰা। একত আছে 0.6ক 3ৰে হৰণ কৰিব লাগে। আমি কি কৰিম? লিখিম 0.6 হৰণ কিমান? 3। এবাৰ কি কৰিম আমি? 0.6 হৰণ মানে কি হ'ব? তলত যাব আৰু 3 হ'ল। তাৰপিছত কি কৰিম? আমি দশমিক উঠাই দিম 6। তেনেহ'লে 6 দশমিক উঠালে কি হ'ব? তলত 10 ইনটু কি থাকিল? এটা 3 হ'ল। এবাৰ চোৱা, 3ৰে কাটিলে কি হ'ব? 3 1 গুণ 3, 3 2 গুণ 6। তেনেহ'লে ওপৰত থাকিল কি? 2, তলত থাকিল আমাৰ 10, হয় না নাই? এইবাৰ কি কৰিম আমি? এইবাৰ আমি দশমিকত প্ৰকাশ কৰিম। ইয়াত কি আছে? 10 মানে এটা শূন্য আছে, তাৰ মানে কি হ'ব? এক ঘৰ পিছত দশমিক হ'ব। তাৰপিছত তাৰ মানে কি দিম? 0.2। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এইবাৰ চোৱা, এইটো কি আছে ইয়াত? 2.64 ডিভাইডেড বাই কিমান হ'ব? 4। তেনেহ'লে কি কৰিম আমি? ওপৰত লিখিম 2.64 ডিভাইডেড বাই 4। এইবাৰ আমি কি কৰিম? দশমিক উঠাই দিম 264। তলত দশমিক উঠাই দিলে কি হ'ব? দশমিক মানে 1, ইফালে দুটা অংক আছে, গতিকে কি হ'ব? দুটা শূন্য মানে 100, কিন্তু এটা আমাৰ কি আছে? 4 আছে। হ'ল। এইবাৰ চোৱা, 4ৰে কৰা কৰি যাব না নাযাব? এইটোক 4 দি কৰিলে কি হ'ব? 4 6 গুণ কিমান? 4 6 গুণ 24। 4 দি কাটিলে 4 6 গুণ 24। এইটো কিমান আছে? 26। 26ৰ পৰা 24 বিয়োগ কৰিলে কি হ'ব? 2 আৰু 4 কি হ'ল? 2 লগত 4 24। তেনেহ'লে আৰু এবাৰ যাব 6, হয় নাই? তেনেহ'লে কি হ'ল? ওপৰত থাকিল আমাৰ 6, তলত থাকিল আমাৰ 100। এইবাৰ আমি কি কৰিম? দশমিকত ইয়াত দুটা শূন্য আছে, গতিকে কি হ'ব? 2 ঘৰ পিছত দশমিক, হয় নাই? 1 ঘৰ 2 ঘৰ ইয়াত দশমিক হ'ব। ইয়াত এটা 0 বহাই দিম। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এইবাৰ চোৱা 5 নম্বৰটো কি আছে? 21.6ক 6ৰে আমি কি লিখিম? সমান সমান 21.6 ডিভাইডেড বাই ভাগচিন কি হ'ব? 6। তেনেহ'লে লিখিম আমাৰ ওপৰত থাকিল 21.6 ডিভাইডেড বাই কি হ'ব? 6 হ'ল। এবাৰ কি কৰিম আমি? দশমিক উঠাই দিম 21, 6 থাকিল 216। দশমিক উঠাই দিয়াৰ লগে লগে ইয়াত কি হ'ব? 10 হ'ব। পূৰণ কি থাকিল? 6 থাকিল, হয়নে নাই? এবাৰ 6ৰে কাটাকাটি কৰিলে কি হ'ব? 6 1 গুণ 6, প্ৰথমে 21ক কৰা। 6 কৰিলে 3 6 গুণ 18। 21ৰ পৰা 18 বিয়োগ কৰিলে 3 আৰু 6। 3 আৰু 6 মিলি কি হ'ল? 36। 6 দি কৰিলে 6 6 গুণ 36। তেনেহ'লে ওপৰত থাকিল কি? 36, তলত থাকিল আমাৰ 10। এইবাৰ আমি দশমিকত লিখিলে কি হ'ব? এক ঘৰ পিছত দশমিক 36, এই এক ঘৰ পিছত দশমিক ইয়াত। এইটোৱে উত্তৰ। বুজি পাইছা? তাৰপিছত চোৱা, এইটো 8 নম্বৰ কি আছে? 0.496ক 2ৰে আমি লিখিম 0.496 কিমান? 2ৰে। এবাৰ কি হ'ব? 0.496 ডিভাইডেড বাই 2, হয় না নাই? এইবাৰ কাম কৰিম আমি, দশমিক উঠাই দিম। উঠাই দিলে কি হ'ব? 496। দশমিক উঠাই দিয়াৰ লগে লগে কি হ'ব? কেইটা শূন্য হ'ব? দশমিকৰ সলনি 1, ইফালে কেইটা আছে? 1 2 3, গতিকে 3টা। 1 1 2 3 হ'ল। ওপৰত তলত থাকিল আমাৰ আৰু এটা কি? 2। এবাৰ 2ৰে কাটাকাটি কৰা।
2 1 গুণ 2 কি হ'ব 2 2 গুণ 4 9 কৰিলে 4 2 গুণ 8 9 পৰা 8 বিয়োগ কৰিলে কিমান 1 1 আৰু 6 কিমান হ'ল 16 2 দি কৰিলে কি হ'ব 8 2 গুণ 16 তেনেহ'লে ওপৰত কি থাকিল আমাৰ 2 4 8 আৰু তলত থাকিল আমাৰ কিমান 1000 1 2 3 0 তেনেহ'লে কি হ'ব এবাৰ দশমিকত লিখিলে কি হ'ব কেইঘৰ পিছত দশমিক 3 ঘৰ 1 2 3 ইয়াত দশমিক আৰু ইয়াত এটা কি বহাই দিম 0 এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা যিখিনি মই কৰি দিয়া নাই এইখিনি তোমালোকে নিজে কৰিবা আৰু তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা ধন্যবাদ